নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 12 বছৰীয়া মুছলমান কিশোৰীক ধৰ্ষণ কৰা বিজেপি কৰ্মী শান্তনু মণ্ডলক গুলীয়াই হত্যা আৰক্ষীৰ। আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়ত আৰক্ষীৰ অস্ত্ৰলৈ পলায়নৰ চেষ্টা অভিযুক্তৰ, আৰু সেই সময়তে আৰক্ষীৰ একশ্যন। আৰক্ষীৰ গুলীত মৃত্যু হৈছে অভিযুক্ত বিজেপি কৰ্মী শান্তনু মণ্ডল। 12 বছৰীয়া মুছলিম কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা শান্তনু মণ্ডলক এনকাউণ্টাৰ আৰক্ষীৰ। ধৰ্ষণকাৰী বিজেপি কৰ্মী শান্তনু মণ্ডল নিহত হোৱাৰ খবৰ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়ত আৰক্ষীৰ অস্ত্ৰলৈ পলায়নৰ চেষ্টা অভিযুক্তৰ, আৰু সেই সময়তে অভিযুক্তৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীয়ে চলাই গুলী। 12 বছৰীয়া মুছলমান কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ আছিল মণ্ডলৰ বিৰুদ্ধে, আৰু এই ঘটনাৰ সৈতে জড়িত বিজেপি কৰ্মী শান্তনু মণ্ডলসহ 2জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বিজেপি কৰ্মীৰ কামনাৰ বলি হোৱা কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল পুখুৰীত। পশ্চিমবংগৰ দক্ষিণ 24 পৰগনাৰ বাৰুইপুৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে তীব্ৰ উত্তেজনা। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হ'ল যুদ্ধ। খামেইনিৰ জানাজা চলি থকাৰ মাজতে ইৰাণৰ প্ৰতিশোধ। আমেৰিকাৰ 85টা ঘাটি ধ্বংস কৰিলে ইৰাণে। কুৱেইট বাহৰেইনত একেলগে আক্ৰমণ ইৰাণৰ। আয়তুল্লাহ আলী খামেইনিৰ জানাজা চলি থকাৰ মাজতে ইৰাণৰ প্ৰতিশোধ। আমেৰিকাৰ বিৰুদ্ধে এইবাৰ প্ৰতিশোধ ল'বলৈ একশ্যন আৰম্ভ কৰিছে ইৰাণে। কুৱেইট বাহৰেইনত থকা আমেৰিকাৰ 85টাকৈ ঘাটিত আক্ৰমণ ইৰাণৰ। চাইৰাণৰ শব্দত বাৰে বাৰে কঁপিছে কুৱেইট বাহৰেইন। মিছাইলেৰে ইৰাণে উৰুৱাই দিছে আমেৰিকান সেনাৰ ঘাটি। বাহৰেইনত থকা শ্বেখ ইছা এয়াৰবেছত আমেৰিকাৰ ড্ৰোন এটেক। বাহৰেইনত থকা US ফ্লীটৰ মুখ্য কাৰ্যালয়তো আক্ৰমণ ইৰাণৰ। কুৱেইটৰ আলী অল ছালেম এয়াৰবেছতো আক্ৰমণ ইৰাণৰ। আমেৰিকাৰ বিৰুদ্ধে শান্তি চুক্তি ভংগ কৰাৰ অভিযোগ ইৰাণৰ, আৰু ইয়াৰ পিছতে একাধিকবাৰ আক্ৰমণ চলোৱা হৈছে আমেৰিকাৰ ওপৰত। 85টাকৈ ঘাটি ধ্বংস কৰি দিছে ইৰাণে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী খবৰ। ঘৰত 4চকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। সেইসকল লোকৰ ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব। লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইবাটাও চৰ্ত। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়াৰ পৰা মানিব লাগিব এইকেইটা চৰ্ত। কি চৰ্ত মানিব লাগিব চাওঁ আহক। ঘৰত 4চকীয়া বাহন থাকিলে নাপাব বিনামূলীয়া চাউল। সেইসকল লোকৰ ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব। পৰিয়ালটোৰ বাৰ্ষিক আয় 4 লাখৰ ওপৰত হ'লেও নাপাব ৰেচন। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি পালেও বঞ্চিত হ'ব ৰেচনৰ পৰা। আয়কৰ পৰিশোধ কৰা ব্যক্তি বা পৰিয়ালক চৰকাৰে নিদিয়ে চাউল। বাছি বাছিহে এতিয়াৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। আৰু উপৰোক্ত শ্ৰেণীৰ অন্তৰ্গত হিতাধিকাৰীক ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জনাইছে প্ৰশাসনে। স্বইচ্ছাই সমৰ্পণ কৰা ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব। অন্যথা ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। হোজাই জিলাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ প্ৰশাসনৰ এই নিৰ্দেশনা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীত ৰাজহুৱা স্থানত যধে-মধে থু পেলোৱা বা প্ৰস্ৰাৱ কৰাসকল সাৱধান। 25,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। এই সন্দৰ্ভত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। গুৱাহাটীৰ ৰাজহুৱা স্থানত এতিয়াৰ পৰা থু পেলালে বা পিক পেলালে 300 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। লগতে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ বা মলত্যাগ কৰিলে, নিষিদ্ধ প্লাষ্টিক ব্যৱহাৰ কৰিলে 500 টকা জৰিমনা ভৰিব লাগিব। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ এই ডাঙৰ ঘোষণা। আৰু এইসমূহ নিয়ম উলংঘন কৰিলে 300ৰ পৰা 25,000 টকালৈকে স্পট ফাইন ভৰিব লাগিব। নলাত আৱৰ্জনা পেলাই পানীৰ স্বাভাৱিক প্ৰবাহ বাধাগ্ৰস্ত কৰিলে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।
লগতে ৰাসায়নিক আৱৰ্জনা পেলোৱা আৰু ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ বাবে 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। নিৰ্মাণ আৱৰ্জনা আৰু মলমূত্ৰ অবৈধভাৱে নিষ্কাশনৰ বাবে 2,000 টকাৰ জৰিমনা ধাৰ্য কৰা হৈছে। গুৱাহাটী ডাষ্টবিন ফ্ৰী চিটি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই নিয়ম বান্ধি দিছে গুৱাহাটী পৌৰ নিগমে। পৰৱৰ্তী খবৰ, অখিল গগৈয়ে বিধানসভাত চলাই আছে ডাঙৰ নেক্সাছ। বিধানসভাৰ প্ৰশ্নকালীন ঘণ্টাত অখিল গগৈয়ে হুলস্থুল কৰি সময় নষ্ট কৰে। প্ৰথমে হুলস্থুল কৰি পিছত সেই মন্ত্ৰীৰ লগতে হাঁহি থাকে। চৰকাৰ হলঠেকত কৰাৰ ভয়ত অখিল গগৈয়ে আনক প্ৰশ্ন কৰিবলৈ সুবিধা নিদিয়ে। অখিল গগৈক এইদৰে কটাক্ষ কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসৰ। পৰৱৰ্তী খবৰ, পেট্ৰলত ইথানল মিহলি কৰাক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কয় যে E20 পেট্ৰল ব্যৱহাৰ কৰি নষ্ট হোৱা এখন গাড়ী দেখুৱাই দিয়ক। দিল্লীৰ এক অনুষ্ঠানত এই প্ৰত্যাহ্বান কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীৰ। E20 পেট্ৰলৰ কাৰণে কুঁহিয়াৰৰ খেতিয়কৰ অতিৰিক্ত 45,000 কোটি উপাৰ্জন হৈছে। গোম ধানৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কাৰণে গোম ধানৰ MSP দুগুণ হৈছে আৰু অধিক মাত্ৰাৰ ইথানল মিশ্ৰিত পেট্ৰল আনিবলৈ আইন সংশোধনৰ পোষকতা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। মানি কণ্ট্ৰলৰ তথ্য অনুসৰি আজি গুৱাহাটীত 22 কেৰেট আৰু 24 কেৰেট সোণৰ দাম হ্ৰাস পালে। জানি লওঁ আহক আজি গুৱাহাটীৰ বজাৰত কিমান টকা হ্ৰাস পাইছে সোণৰ দাম। মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছেগৈ 1,30,750 টকা। মঙলবাৰে প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,32,220 টকা। অৰ্থাৎ আজি প্ৰতি 10 গ্ৰাম সোণত দাম হ্ৰাস পাইছে 1,470 টকা। আৰু মানি কণ্ট্ৰলৰ তথ্যমতে আজি গুৱাহাটীত 24 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছেগৈ 1,42,740 টকা। আৰু মঙলবাৰে প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,44,340 টকা। অৰ্থাৎ আজি 24 কেৰেটৰ 10 গ্ৰাম সোণত দাম হ্ৰাস পাইছে 1,600 টকা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। আজিয়েই কৰক আবেদন। চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ। যিসকলে ৰেল বিভাগত চাকৰি কৰাৰ আশা মনত পুহি ৰাখিছে তেওঁলোকৰ আশা অতি সোনকালে পূৰণ হোৱাৰ পথত, কিয়নো ৰেল বিভাগত ওলাইছে চাকৰি। ভাৰতীয় ৰেল মন্ত্ৰালয়ে দীৰ্ঘদিনে খালী হৈ থকা 4,098 জন কাৰিকৰী কৰ্মীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰিছে। ৰেল বিভাগৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ প্ৰতিটো ৰেল মণ্ডলৰ সাধাৰণ পৰিচালকসকলক উদ্দেশ্যি মন্ত্ৰালয়ে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে। সমগ্ৰ দেশৰ বিভিন্ন ৰেল মণ্ডলত 35টা কাৰিকৰী শিতানত এই খালী পথসমূহ পূৰণ কৰা হ'ব। এই পথসমূহৰ ভিতৰত মূলতঃ কনিষ্ঠ অভিযন্তা, ডিপো সামগ্ৰীৰ অধীক্ষক আৰু ৰাসায়নিক আৰু ধাতু বিজ্ঞান সহায়ক অন্তৰ্ভুক্ত আছে। ভাৰতীয় ৰেলৱেই এই নিযুক্তি প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বেংগালুৰুৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অধ্যক্ষৰ সৈতে আলোচনা কৰি এটা সময়সীমা নিৰ্ধাৰণ কৰিছে। অহা 21 জুলাই 2026 তাৰিখৰ পৰা এই পদসমূহৰ বাবে কেন্দ্ৰীয় চাকৰিৰ অধিসূচনা জাৰি কৰিব। লগতে খালী পদৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ সময়ত অনুসূচিত জাতি, অনুসূচিত জনজাতি, OBC আৰু EWS শিতানৰ বাবে নিৰ্ধাৰিত সংৰক্ষণ নীতিসমূহ মানি চলাটো আৱশ্যক। তদুপৰি প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈও মণ্ডল ৰেল বিভাগক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰেল বিভাগে 6,565টা টেকনিচিয়ান পদৰ নিযুক্তিৰ বাবেও প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই নতুন নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে কাৰিকৰী অৰ্হতা সম্পন্ন দেশৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী উপকৃত হ'ব বুলি আশা কৰা হৈছে।